ইয়াৰ পিছত সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ সভাপতি ৰাজু ডেকা ডাঙৰীয়া, এই পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইন ডাঙৰীয়া, বিশেষকৈ পঞ্চায়তৰ অন্তৰ্গত আমাৰ লগত উপস্থিত আছে ভৰজিৎ তালুকদাৰ। উনৈছশ ভাৰতীয় জনতা পাৰ্টিৰ আজিৰ পৰা আনুষ্ঠানিকভাৱে এইপিনে চাব, এইপিনে দাদা, এইপিনে চাওক। ৰাজবংশী কৃষ্ণ ৰয়, ৰবি ৰাজবংশী, আমাৰ এই দলত যোগদান কৰা এই অনুষ্ঠানটোত এই অঞ্চলৰ ৰাইজো আমাৰ সাক্ষী হৈছে। আমাৰ এই সুখৰ বা আমাৰ এই ভাল সময়ত তেওঁলোকে ইয়াত আহি উপস্থিত হৈছে। আমাৰ মাজত দশমবাৰ উপস্থিত আছে। দশমবাৰ আহিবলৈ অনুৰোধ জনাইছোঁ। আমাক সহায় কৰিবলৈ আগবঢ়াব। মাপনি দাস, গৌতম ৰাজবংশী, মাপনি দাস, বাইদেউ এইপিনে চাওক। নীলিমা ডেকা ৰাজবংশী, নীলিমা ডেকা ৰাজবংশী, নীলিমা ডেকা ৰাজবংশী উঠি আহিব সন্মুখলৈ। ভাৰতীয় জনতা পাৰ্টীৰ দলটো আমাৰ নিচিনা কেইজনমান মুষ্টিমেয় কাৰ্যকৰ্তা দল হৈ থকা নাই। এই দলটো কোটি কোটি ভাৰতীয় জনসাধাৰণৰ আপোনৰ হেঁপাহৰ দল হৈছে। গতিকে এই দলটোৰ উত্থান ৰাইজে কামনা কৰে আৰু দলটোৰ ক্ষতি হ'লে মুগদী বুথ আৰু কচুৱা বুথ দুটা বুথত দুটা যোগদান কাৰ্যসূচী সম্পন্ন হ'ল। আৰু দুটা বুথত যিখিনি কংগ্ৰেছ পৰিয়াল আছিল, প্ৰায়খিনি পৰিয়াল আজি কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে। আমাৰ মোদী ডাঙৰীয়াৰ প্ৰতি আকৃষ্ট হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি মানে জাতিৰ প্ৰতি, দেশৰ প্ৰতি তেওঁৰ যি অক্লান্ত সেৱা, সকলো জাতি জনগোষ্ঠী সকলো স্তৰৰ ৰাইজৰ কল্যাণৰ কাৰণে যিধৰণে তেওঁ বিভিন্ন আঁচনিৰে ৰাইজক উপকৃত কৰিছে, অসমখনক মানে সকলো দিশতে আগুৱাই নিয়াৰ ক্ষেত্ৰত সি মানে সাংস্কৃতিকভাৱে সুৰক্ষা দিয়া, ৰাজনৈতিকভাৱে সুৰক্ষা দিয়া, অৰ্থনৈতিকভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে যিধৰণে কাম কৰিছে, তাৰ প্ৰতি সৰ্বস্তৰৰ ৰাইজে আকৃষ্ট হৈ দিনে দিনে আমাৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।